মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে পাষ্ট কণ্টিনিউয়াছ টেন্সৰ ব্যৱহাৰ সম্পৰ্কে এটি সুন্দৰ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা আৰু বিষয়বস্তুখিনি বহীত লিখি ল'বা। পাষ্ট টেন্সৰ দ্বিতীয় ভাগটো হ'ল পাষ্ট কণ্টিনিউয়াছ টেন্স। পাষ্ট কণ্টিনিউয়াছ টেন্স কি এই সম্পৰ্কে আমি ইতিমধ্যে বিতংভাৱে আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। তথাপিও অহা পাষ্ট কণ্টিনিউয়াছ কাক বুলি আমি জানি লওঁ। যি বাক্য অতীতকালত কোনো এটা কাম কৰি থকা নাইবা চলি থকা অৰ্থ প্ৰকাশ কৰে তাক পাষ্ট কণ্টিনিউয়াছ টেন্স বুলি কোৱা হয়। অৰ্থাৎ বাক্যৰ কাম অতীতত যেতিয়া কৰি আছিল নাইবা চলি আছিল অৰ্থ প্ৰকাশ কৰিব তেতিয়া তাক পাষ্ট কণ্টিনিউয়াছ টেন্স বুলি কোৱা হয়। ইয়াত বৰ্তমানৰ লগত কোনো সম্পৰ্ক নাথাকে। এই বাক্যটোত দেখা আই ৱাজ ৰিডিং এ বুক, যে মই এখন কিতাপ পঢ়ি আছিলোঁ। ইয়াত ৱাজ ৰিডিং মানে পঢ়ি আছিলোঁ অৰ্থ প্ৰকাশ কৰিছে। যদি ইজ ৰিডিং থাকিলে হয় তেন্তে পঢ়ি আছোঁ অৰ্থ প্ৰকাশ কৰিলে হয়, কিন্তু ৱাজ ৰিডিং থকাৰ কাৰণে পঢ়ি আছিলোঁ অৰ্থ প্ৰকাশ কৰিছে। এইটো হ'ল কি আমাৰ পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য। পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য এটা শুদ্ধকৈ লিখিবলৈ হ'লে ছাবজেক্ট অনুযায়ী ৱাজ বা ৱেৰ মেইন ভাৰ্বৰ ওৱানৰ লগত আইএনজি যোগ প্লাছ অবজেক্ট বা এক্সটেনশ্যন। তেন্তে আমি পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য শুদ্ধকৈ লিখিবলৈ হ'লে আমাৰ গঠনটো আমাৰ মনত ৰাখিব লাগিব। সেইটো হ'ল কি ছাবজেক্ট প্লাছ ৱাজ বা ৱেৰ প্লাছ মেইন ভাৰ্বৰ ভাৰ্ব ওৱানৰ লগত আইএনজি যোগ প্লাছ অবজেক্ট। এতিয়া আমি অহা পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য আমি কেনেকৈ শুদ্ধ কৰোঁ, কি বিষয়বস্তু থাকিলে আমি বাক্যটো পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য বুলি ব্যৱহাৰ কৰোঁ সেই সম্পৰ্কে আমি তলত আলোচনা কৰোঁ। আৰু এটা কথা মনত ৰাখিবা যে তলত দিয়া যিখিনি নিয়ম আৰু ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিম এই নিয়ম আৰু ব্যৱহাৰখিনি সম্পূৰ্ণকৈ মনত ৰাখিব লাগিব। কাৰণ যিবোৰ এক্সাম্পল আমি আলোচনা কৰিম সেই এক্সাম্পলবোৰেই বা সেই এক্সাম্পলৰ দৰেই কিছুমান বাক্য পৰীক্ষাত আহিব। আমি কেনেকৈ বাক্যটো ধৰিম সেই কথাটো আমাৰ মনত ৰাখিব লাগিব। প্ৰথম নিয়ম ৰুল অন। 1 নম্বৰ নিয়মত দেখা যে অতীতত কি কৈছে, অতীতত এটা কাম হৈ থাকোঁতে আন এটা কাম ঘটিছে। ইয়াত দুটা কাম ঘটাৰ কথা উল্লেখ কৰিছে, যে এটা কাম হৈ থাকোঁতে আন এটা কাম ঘটিছে। ইয়াত যিটো কাম চলি আছিল নাইবা হৈ আছিল বুজায়। চলি আছিল নাইবা কি হৈ আছিল বুজায়, অৰ্থাৎ কি বাক্যটো কণ্টিনিউয়াছ টেন্স হ'ব। চলি আছিল নাইবা হৈ আছিল অৰ্থ প্ৰকাশ কৰিলে সেই বাক্যবোৰ সাধাৰণতে কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰা হয়। তাক পাষ্ট কণ্টিনিউয়াছ টেন্স। আৰু যিটো কাম নতুনকৈ সম্পাদন হয়, কি হয় সম্পাদন হয়, সেইটো হ'ল কি পাষ্ট ইনডিফিনিট টেন্স। আকৌ দেখা নিয়মটো অতীতত এটা কাম হৈ থাকোঁতে আন এটা কাম ঘটিছে। ইয়াত দুটা বাক্য আছে, এটা কাম হৈ আছিল আৰু তেনে ক্ষেত্ৰত আন এটা কাম ঘটিছে। ইয়াত যিটো কাম চলি আছিল নাইবা হৈ আছিল বুজায় তাক পাষ্ট কণ্টিনিউয়াছ টেন্স। অৰ্থাৎ সেই দুটা বাক্যৰ ভিতৰত বা দুটা কামৰ ভিতৰত যিটো কাম চলি আছিল বুজাব সেইটো হ'ল কি পাষ্ট কণ্টিনিউয়াছ টেন্স। আৰু যিটো কাম নতুনকৈ সম্পাদন হয় সেইটো হ'ল কি পাষ্ট ইনডিফিনিট টেন্স। সেইটো হ'ল কি আমাৰ পাষ্ট ইনডিফিনিট টেন্স। অৰ্থাৎ দুটা কাম থাকিব, দুটা কামৰ এটা কাম চলিয়ে থাকিব, সেইটো হ'ব কি পাষ্ট কণ্টিনিউয়াছ টেন্স। আৰু যিটো কাম নতুনকৈ হয় পিছত হয় সেইটো হ'ল কি আমাৰ পাষ্ট ইনডিফিনিট টেন্স। ইতিমধ্যে আমি পাষ্ট ইনডিফিনিট টেন্সৰ বিষয়ে গম পাইছোঁ, পাষ্ট ইনডিফিনিট টেন্স কি, ইয়াৰ ব্যৱহাৰ কি। নেক্সট দেখা ইম্পৰ্টেণ্ট বস্তু, এনেকুৱা বাক্য গঠনত দুটা বাক্যৰ মাজত নাইবা দুটা বাক্যৰ কি মাজত কৈছে, নাইবা দুটা বাক্যৰ যিকোনো এটা বাক্যৰ আৰম্ভণিতে। ইয়াত দুটা বাক্য আছে, দুটা বাক্যৰ যিকোনো এটা বাক্যৰ আৰম্ভণিতে হয়েল নাইবা কি থাকে ইয়াছ থাকে। দুটা বাক্যৰ মাজত আৰু দুটা বাক্যৰ যিকোনো এটা বাক্যৰ আৰম্ভণিতে কি হয়েল আৰু ইয়াছ থাকে।
তেন্তে এনেকুৱা বাক্য গঠনত দুটা বাক্যৰ মাজত নাইবা দুটা বাক্যৰ আৰম্ভণিতে যিকোনো এটা বাক্যৰ আৰম্ভণিতে কি থাকিব হোৱাইন থাকিব হোৱাইল থাকিব নাইবা এছ থাকিব এই তিনিটা আমাৰ মনত ৰাখিব লাগিব যে আকৌ অতীতত দুটা কাম হ'ব দুটা কামৰ এটা কাম চলি থাকিব আৰু আনটো কাম নতুনকৈ সম্পাদন হ'ব নতুনকৈ কি সম্পাদন হ'ব আৰু এনে দুটা বাক্যৰ গঠনত বাক্য দুটাৰ মাজত নাইবা বাক্য দুটাৰ যিকোনো এটা বাক্যৰ আৰম্ভণিতে কি থাকিব হোৱাইন থাকিব হোৱাইল থাকিব নাইবা কি এছ থাকিব তেন্তে হোৱাইন হোৱাইল এছ থাকি দুটা বাক্য থাকিলে এটা বাক্য পাষ্ট কণ্টিনিউয়াছ টেন্সত হ'ব আৰু আনটো বাক্য কি হ'ব পাষ্ট ইনডিফিনিট টেন্সত হ'ব আশা কৰিছোঁ তোমালোকে নিয়মটো বুজি পাইছা ইয়াত এটা বিষয় সন্নিৱিষ্ট কৰা হৈছে এটা নোট সন্নিৱিষ্ট কৰা হৈছে অৰ্থাৎ দি সেইটো ভালকৈ মনত ৰাখিবা পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্যটো আমি সহজে ধৰিব পাৰিম অৰ্থাৎ অতীত কালত সম্পাদন হোৱা দুটা বাক্যৰ মাজত নাইবা দুটা বাক্যৰ যিকোনো এটা বাক্যৰ আৰম্ভণিতে হোৱাইন হোৱাইল নাইবা এছ থাকে তেন্তে এটা বাক্য পাষ্ট কণ্টিনিউয়াছ টেন্স আৰু আনটো বাক্য কোন টেন্সত হ'ব পাষ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰা হয় নিয়মটো ভালকৈ দেখা নোটটো এই নোটটো ভেৰি ইম্পৰ্টেণ্ট এই নোটটো যদি আমি মনত ৰাখোঁ তেন্তে পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য সহজে ধৰিব পাৰিম আৰু পাষ্ট কণ্টিনিউয়াছৰ বাক্য আমি শুদ্ধ কৰিব পাৰিম যে অতীতত সম্পাদন হোৱা দুটা বাক্যৰ ভিতৰত যিকোনো এটা বাক্যৰ আৰম্ভণিতে নাইবা দুটা বাক্যৰ মাজত যদি হোৱাইন নাইবা হোৱাইল নাইবা এছ থাকে তেন্তে এটা বাক্য দেখিবা পাষ্ট ইনডিফিনিট টেন্সত আছে আৰু আনটো বাক্য আমাৰ অশুদ্ধ আছে সেই অশুদ্ধটো আমাৰ পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্যলৈ পৰিণত কৰিব লাগিব যদি পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্যটো শুদ্ধ কৰি দিয়া থাকে তেন্তে পাষ্ট ইনডিফিনিট টেন্সৰ বাক্যটো আমাৰ শুদ্ধ কৰিব লাগিব কিন্তু ইয়াত ইম্পৰ্টেণ্ট বস্তু হ'ল বাক্যটোত কি হোৱাইন হোৱাইল নাইবা কি থাকিব এছ থাকিব হোৱাইন হোৱাইল নাইবা কি এছ থাকিব তেন্তে এই তিনিটা শব্দ আমাৰ ভালকৈ মনত ৰাখিব লাগিব এতিয়া আমি ইয়াৰে কেইটামান এক্সাম্পল লওঁ 1 নম্বৰ এক্সাম্পলটো দেখা পৰীক্ষাত আমাৰ এনেকুৱা ধৰণৰ বাক্য থাকিব আৰু এই বাক্যটো কেনেকৈ পাষ্ট কণ্টিনিউয়াছ টেন্সত হ'ব সেই নিয়মটো ইতিমধ্যে গম পাইছা আমি এনেকুৱা বাক্য দেখিলে প্ৰথম আমাৰ জানিব লাগিব যে বাক্যটোত কি আছে যে আমি ইতিমধ্যে গম পাইছোঁ যে দুটা বাক্যৰ মাজত যিকোনো এটা বাক্যৰ আৰম্ভণিতে নাইবা দুটা বাক্যৰ মাজত যদি কি থাকে হোৱাইন হোৱাইল নাইবা এছ থাকে তেন্তে বাক্যটো কোন টেন্সৰ পাষ্ট কণ্টিনিউয়াছ টেন্সৰ কোন টেন্সৰ পাষ্ট কণ্টিনিউয়াছ টেন্সৰ আৰু এনে বাক্য এটা শুদ্ধ কৰোঁতে আমি কি কৰিব লাগিব ইয়াত এটা বাক্য পাষ্ট ইনডিফিনিট থাকিব আৰু আনটো বাক্য কি থাকিব পাষ্ট কণ্টিনিউয়াছ যিটো বাক্য শুদ্ধ আছে তাত একো কৰিব নালাগে আৰু যিটো বাক্য শুদ্ধ আছে অৰ্থাৎ বন্ধনী থাকিব আৰু সেই বন্ধনীটো গুচাই দি ভাৰ্বটো কাৰেকশ্যন কৰিব লাগিব ইয়াত দেখা পাষ্ট ইনডিফিনিট টেন্সৰ বাক্যটো শুদ্ধ আছে আমাৰ কি কৰিব লাগিব পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্যটো শুদ্ধ কৰিব লাগিব এতিয়া আমি জানো পাষ্ট কণ্টিনিউয়াছৰ বাক্য এটা শুদ্ধ কৰিবলৈ হ'লে ইয়াৰ গঠন হৈছে ছাবজেক্ট প্লাছ ৱাজ বা ৱেৰ প্লাছ মেইন ভাৰ্বৰ ওৱানৰ লগত আইএনজি যোগ প্লাছ অবজেক্ট ইয়াত দেখা এনচাৰটো হোৱেন আই মিট হাৰ এইখিনিকে আছে শ্বি ৱাজ ৰিডিং এ বুক শ্বি ৱাজ শ্বি লগত ৱাজ হৈছে ইয়াত আমি আগতে গম পাইছোঁ যে ৱাজ বা ৱাৰৰ ব্যৱহাৰ তথাপি আজি অলপ কৈ দিওঁ ছাবজেক্টটো যদি এক বচন হয় তেতিয়া তাৰ লগত ৱাজ হয় ছাবজেক্টটো কি হয় এক বচন ছাবজেক্টটো এক বচন হ'লে ৱাজ হ'ব আৰু ছাবজেক্টটো বহু বচন হ'লে ৱাৰ হ'ব গতিকে ছাবজেক্ট শ্বীটো এক বচন হয় গতিকে শ্বীৰ লগত কি বহিছে ৱাজ বহিছে আৰু মেইন ভাৰ্বৰ লগত কি বহিছে আইএনজি যোগ গতিকে বাক্যটো আমাৰ সম্পূৰ্ণৰূপে শুদ্ধ হ'ল ঠিক আছে দ্বিতীয় বাক্যটো দেখা Number 2 while she was reading a book someone knocked at the door যে ইয়াত দেখা প্ৰথম বাক্যটো পাষ্ট কণ্টিনিউয়াছ টেন্সৰ আছে আৰু বাক্যটো কি আছে শুদ্ধ আছে কিন্তু দ্বিতীয় বাক্যটো কি আছে ভুল আছে অৰ্থাৎ বন্ধনী থাকিলে তাত বাক্যটোৰ ভাৰ্ব কাৰেকশ্যন কৰিব লাগিব
ইয়াত কথাটো হ'ল ইয়াত কৈছে বাক্যটোত হোৱাইল আছে তেন্তে বাক্যটো কি পাষ্ট কণ্টিনিউয়াছ টেন্স আৰু পাষ্ট কণ্টিনিউয়াছ টেন্সৰ হ'লে তেন্তে আমাৰ কি কৰিব লাগিব এটা বাক্য পাষ্ট ইনডিফিনিট আৰু এটা বাক্য কি পাষ্ট কণ্টিনিউয়াছ যেহেতু পাষ্ট ইনডিফিনিট টেন্সৰ বাক্যটো শুদ্ধ আছে অশুদ্ধ আছে পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্যটো শুদ্ধ কৰিব লাগিব এতিয়া প্ৰথম বাক্যখিনি ইয়াত হোৱাইল হ'ব হোৱাইল আহিছে এইখিনি বাক্য শুদ্ধ আছে আৰু এইখিনি বাক্য আমাৰ কি কৰিব লাগিব শুদ্ধ কৰিব দেখা পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্যখিনি শুদ্ধ আছে এইখিনি শুদ্ধ আছে আৰু এইখিনি বাক্য আমি শুদ্ধ কৰিলোঁ পাষ্ট ইনডিফিনিট সাবজেক্ট প্লাস মেইন ভাৰ্ব ভাৰ্ব টু 3 নম্বৰ বাক্য দেখা when I saw him past indefinite he play cricket তেন্তে হি প্ৰথম বাক্যটো পাষ্ট ইনডিফিনিট শুদ্ধ আছে ইয়াতে একো কৰিব নালাগে তেন্তে আমাৰ এইখিনি বাক্য শুদ্ধ কৰিব লাগে কি হৈছে তোমালোকে বুজি পাইছা এতিয়া নেক্সট আৰু দুটামান বাক্য দেখা 4 নম্বৰ বাক্য ঠিক এদৰে হি ওয়াজ উইপিং ইয়াস আছে এনি পাষ্ট ইনডিফিনিট শুদ্ধ আছে 5 নম্বৰ বাক্যটা দেখা when I enter the class the teacher teach the lesson গতিকে বাক্যটোত শুদ্ধ এনসাৰটো কি হ'ব তোমালোকে এনসাৰটো নিজে কৰিবা কৰি মোক দেখুৱাবা আশা কৰিছোঁ তোমালোকে বুজি পাইছা আৰু ভালকৈ ভিডিঅ'টো চাই নোটখিনি লিখি ল'বা পৰৱৰ্তী ক্লাছৰ কাৰণে নতুন এটা পাঠ তোমালোকৰ কাৰণে আগবঢ়াই লৈ আহিম ধন্যবাদ